মই খুবেই আনন্দিত আৰু খুবেই আবেগিকো হৈছোঁ যে নিজৰ পঢ়ি যোৱা বিদ্যালয়খনত আজি মোৰ সম্বৰ্ধনা অনুষ্ঠান এটা ৰাখিছে আৰু এই বিদ্যালয় পৰিয়াললৈ মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেখেতসকলে খুব সুন্দৰকৈ এটা অনুষ্ঠান আয়োজন কৰি আমাক সম্বৰ্ধিত কৰিলে আৰু যিহেতু মই এইখন বিদ্যালয়তে পঢ়ি যোৱা এইখন বিদ্যালয়ৰ লগত আবেগটো মোৰ সদায় থাকিব। এই বিদ্যালয়খনৰ উত্তৰোত্তৰ উন্নতিৰ কাৰণে মই সদায় চেষ্টা কৰিম আৰু এই বিদ্যালয়খন সদায় মোৰ এটা প্ৰায়ৰিটি হিচাপে থাকিব। কেনেকৈ আগবঢ়াই লৈ যাব লাগে মই চিন্তা চৰ্চা কৰিম আৰু সৰু শেষত এই বিদ্যালয়ৰ সকলো পৰিয়াললৈ মই ধন্যবাদ জ্ঞাপন কৰি মোৰ যিটো ক'বলগীয়া এইখিনি সামৰি 1976 ওলাইছোঁ মই ইয়াৰ মানে এই বিদ্যালয়ত কম্পিউটাৰ চাইন্সৰ শিক্ষক নাই। ঠিকে আছে, মানে শিক্ষকজনৰ গোটেই এপইণ্টমেণ্টৰ কথাখিনি মই চিন্তা কৰিম। কালি মই ইনস্পেক্টৰ অফ স্কুলছকো লগ পাইছোঁ, তেখেতক কৈছোঁ যে মই এদিন মাতিম, আপুনি আহিব লাগিব আৰু ক'ত কি কেনেকৈ শ্বৰ্ট আছে এই কথাখিনি চিন্তা কৰিম আৰু প্ৰয়োজন হ'লে মই ডিছপ'ৰ্ট যিবোৰ ব্যৱস্থা আছে সেইখিনি মই চাম। ৰণোজ পেগু ডাঙৰীয়া যিহেতু আমাৰ গাৰ্জেন মিনিষ্টাৰ, তেওঁৰ লগতো আমি সহজে লগ পাই থাকিম, তেওঁৰ লগত কথা পাতিম। সেইকাৰণে বিদ্যালয়খনৰ এই সমস্যাটো সমাধান কৰিবলৈ মই চেষ্টা কৰিম। আচলতে গোলাঘাট জিলাৰ ৯৪ বছৰ গৰকা এখন ঐতিহাসিক বিদ্যালয়ৰ আজি এটা বিশেষ দিন। আমি এনেকুৱা কাৰ্যসূচী আগতেও ৰূপায়ণ কৰোঁ। ধৰক আমাৰ অভিভাৱক সন্মিলনী বাৰ্ষিক, আমাৰ বিভিন্ন আমাৰ ইয়াত বঁটা আছে, ট্ৰাষ্ট আছে, ট্ৰাষ্টৰ বঁটা বিতৰণ, এই এনেকুৱা এটা আমাৰ সভা আমাৰ প্ৰতি বছৰে পতা হয়। কিন্তু এইবাৰ আমাৰ বিশেষভাৱে এটা অলপ ব্যতিক্ৰম দিশ এটা হ'ল যে এই বিদ্যালয়খনে আজি ৯৪ বছৰ বৰকা এখন বিদ্যালয়ৰ প্ৰথমবাৰৰ বাবে এই বিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ দেৰগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। এইটো আচলতে দেৰগাঁওবাসীৰ লগে লগে আমাৰ বিদ্যালয়খনৰ কাৰণেও কম গৌৰৱৰ এটা বিষয় নহয়। গতিকে আজি আমি তেখেতক আমাৰ মাজত আনিলোঁ। তেখেত আহিলে, তেখেতক আমি যি পাৰোঁ আমি শ্ৰদ্ধা মৰম যাচিছোঁ বিদ্যালয়ৰ ফালৰ পৰা। তাৰ লগে লগে বিভিন্ন আমাৰ ইয়াত বঁটা আছে, ডক্টৰ দুলাল বৰঠাকুৰ ট্ৰাষ্ট আছে, ডক্টৰ নিপেন খাউণ্ডৰ পিতৃ মাতৃৰ নামত বঁটা আছে, পাৰ্থ পৰাশৰে তেওঁৰ ভগ্নীৰ নামত বঁটা আছে, প্ৰসন্ন অধ্যাপকৰ পুত্ৰ অভিজিত অধ্যাপকে তেওঁলোকৰ পিতৃৰ নামত এটা বঁটা আগবঢ়াইছে। তেনেকৈ আৰু বহু বঁটাই আছে, শিক্ষক শিক্ষয়িত্ৰীৰ ফালৰ পৰাও আগবঢ়োৱা বঁটা আছে। গতিকে এই বঁটাবিলাকৰ জৰিয়তেও যথেষ্ট ছাত্ৰ ছাত্ৰী উপকৃত হয়। নগদ ধন আৰু অন্য কিতাপৰ টোপোলা এনেকুৱা বিভিন্ন বঁটা আছে আমাৰ ইয়াত। আজি ইয়াত শিক্ষক শিক্ষয়িত্ৰী, বিদ্যালয়ৰ অভিভাৱক সন্মিলন, মাতৃগোট আৰু লগে লগে প্ৰাক্তন ছাত্ৰ সন্মিলনে ইয়াত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। এতিয়া মোৰ দায়িত্বটো হ'ল যে মই বিদ্যালয়ৰ এজন জ্যেষ্ঠ শিক্ষক, সেই দায়িত্বও পালন কৰিবলগীয়া হৈছে। আনফালে প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ এজন সম্পাদক হিচাপেও মই ইয়াত দায়িত্ব পালন কৰিবলগীয়া হৈছে ডক্টৰ মৃদুল বৰঠাকুৰ দত্তদেৱৰ ক্ষেত্ৰত। গতিকে মৃদুল দত্তদেৱ আমাৰ আচলতে কাৰ্যকৰী সভাপতি প্ৰাক্তন ছাত্ৰ সন্মিলনী। তেখেতৰ বিভিন্ন পৰামৰ্শ মতে আমি বিগত সময়ছোৱাত আমি বহু কাম বিদ্যালয় হৈ কৰি গৈছোঁ, বা অনাগত দিনতো আজি তেখেতে সাহস দি গৈছে বিভিন্ন কাম কাজ আমি বিদ্যালয়ৰ কাৰণে কৰিবলগীয়া আছে। আমি সেইখিনি তেখেতৰ পদচায়ত আমি অনুসৰণ কৰি আমি নিশ্চয় আগবাঢ়িম অনাগত দিনত। আৰু আপোনালোকৰ জৰিয়তে আমি সকলোকে আচলতে এই বিদ্যালয়খনৰ পৰা আজি বিশেষ মুহূৰ্তটোত আন্তৰিক আমি শুভেচ্ছা জনাইছোঁ, শুভকামনা জনাইছোঁ। আপোনালোকে আমাৰ এই বিদ্যালয়ক সদায় আগতেও দেখা পাইছোঁ, বিভিন্ন সময়ত আমাৰ মাজলৈ আহে, আপোনালোকে বিভিন্ন বা বাতৰি পৰিৱেশন কৰে। গতিকে মই সকলো সাংবাদিক বন্ধুক আমাৰ বিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনালোকে সদায় আমাৰ মাজলৈ আহিব। আচলতে এই অনুষ্ঠানটোৰ আছিলে আজি ইয়াত বিশেষ আকৰ্ষণ আমাৰ ডক্টৰ মৃদুল দত্তদেৱৰ উপৰিও আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে, যিখিনি মেধা ছাত্ৰ ছাত্ৰী, তেওঁলোকে যথেষ্ট আৰ্থিক এটা সকাহ পাবলৈ আজি সক্ষম হয়। ধৰি লওক আপোনাৰ মেট্ৰিকত টপাৰজনে তেওঁ প্ৰায় 15-20 হাজাৰ টকা কেছ এৱাৰ্ড পাব আজি। এইটো কম কথা নহয়। তেওঁলোকে অনাগত দিনত উচ্চতৰ মাধ্যমিক শাখাত পঢ়িবলৈ যথেষ্ট সহায় হ'ব। এই ক্ষেত্ৰত আমাৰ অধ্যক্ষ মহোদয়ে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ যথেষ্ট তেখেতলোকে সহায় আগবঢ়াইছে প্ৰতিটো মুহূৰ্তত। মই সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকক শুভকামনা। আপোনালোকক জয়তে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিদ্যালয়লৈও আপোনালোকক স্বাগতম জনাইছোঁ। আৰু খুব ভাল এটি পদক্ষেপ আপোনালোকে আজি গ্ৰহণ কৰিছে। আমি বিদ্যালয়ত প্ৰতি বছৰে এই আমাৰ অভিভাৱক সন্মিলন পাতোঁ আৰু বাৰ্ষিক যি আমাৰ ন্যাস পুঁজি আছে, ন্যাস পুঁজি বাৰ্ষিক বঁটা বিতৰণ অনুষ্ঠান আমি অনুষ্ঠিত কৰোঁ। আৰু লগতে আমাৰ ছাত্ৰ একতা সভাৰ যি বাৰ্ষিক বঁটা বিতৰণ, সেই বিতৰণী অনুষ্ঠানো আমি একেলগে অনুষ্ঠিত কৰোঁ। গতিকে এই কেইটা কাৰ্যসূচীৰ লগতে আজি আমাৰ এটা গৌৰৱৰ দিন যে আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু আমাৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ কাৰ্যকৰী সভাপতি শ্ৰদ্ধেয় শ্ৰী ডক্টৰ মৃদুল দত্তদেৱ এইবাৰ অসম বিধানসভালৈ দেৰগাঁও বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে।
এই গৌৰৱ উজ্জ্বল ক্ষণত আমি তেখেতকো আজি নিমন্ত্ৰণ কৰি আনি তেখেতক আমি সাদৰ সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আৰু আমি গৌৰৱান্বিত হৈছোঁ এইকাৰণে যে আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ কাৰ্যকৰী সভাপতি এগৰাকী অসম বিধানসভালৈ সৰ্বজনৰ যিটো স্বীকৃতি, সেই স্বীকৃতিটোত আমি আনন্দিত হৈছোঁ আৰু গৌৰৱবোধ কৰিছোঁ। আৰু আজি অতিকৈ আনন্দিত হৈছোঁ যে তেখেতক আজি আমি বিদ্যালয়লৈ মাতি আনি আদৰণীয় সম্বৰ্ধনা জ্ঞাপন কৰি। হয় হয়, আমি প্ৰতি বছৰে এই কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাওঁ। আৰু এই কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ যি আঁৰৰ যিজন ব্যক্তি ডক্টৰ দুলাল বৰঠাকুৰ, তেখেত আমাৰ প্ৰাক্তন ছাত্ৰ আৰু তেখেত সুদূৰ USA-ত আছে, হাৱাই বিশ্ববিদ্যালয়ৰ তেখেত মুৰব্বী প্ৰফেচাৰ। গতিকে তেখেতে তাৰ পৰাই আমাৰ এই কৃতি ছাত্ৰৰ যি ন্যাসপুঁজিৰ বঁটা বিতৰণ দি তাৰ পৰাই পৰিচালনা কৰি থাকে আৰু ফোনযোগে আমি যোগাযোগ কৰি থাকোঁ। আৰু এই গোটেই যিটো আমাৰ কৃতি ছাত্ৰৰ বঁটা বিতৰণ অনুষ্ঠানটো তেখেতে পৰ্যবেক্ষণো কৰি থাকে। আৰু তেখেতে এই বঁটাটো 1995 চনতে আমাৰ বিদ্যালয়ত তেখেতে সৃষ্টি কৰিছিল 50,000 টকাৰে। আৰু তেতিয়াৰ পৰা নিৰৱচ্ছিন্নভাৱে আমাৰ এই যিটো ন্যাসপুঁজিৰ বঁটা পৰিচালিত হৈ আহিছে অদ্যপৰিমিত। আৰু আমি সুখী অনুভৱ কৰিছোঁ, গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ এই যিটো কৃতিত্ব আৰু যি এই বিদ্যালয়খনৰ প্ৰতি মৰম শ্ৰদ্ধা, এই শ্ৰদ্ধা অটুট আছে আৰু অটুট থাকিব। আৰু তাক লৈ মই নিজেও যিহেতু এইখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ, সেইকাৰণে সেই প্ৰাক্তন ছাত্ৰসকলৰ যি কাৰ্য ব্যৱস্থা, সেইটোত মই অতিশয় আনন্দিত হৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী আকাশ মহন্ত। মই এবাৰ ইণ্ডিয়ান নেভি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 89.6% উত্তীৰ্ণ হৈছোঁ। কেনেকুৱা লাগিছে? সৰ্বোচ্চ নম্বৰ পাইছা? ভাল লাগিছে। আজি বঁটা কিবা এটা মানুহ মনতে নাই কিন্তু ভাল লাগিছে? ভাল লাগিছে। মোৰ ভৱিষ্যত পৰিকল্পনা, মই যেই মানে মেইনছ ক্লিয়াৰ কৰি IIT যাব চেষ্টা কৰিম। এতিয়া DKD। মোৰ ঘৰ কাকতীয়া গাঁও। এতিয়া মই দনাইগাঁৱত থাকোঁ, মামাৰ ঘৰত থাকোঁ। মোৰ মাৰ নাম হৈছে শ্ৰী পপী মহন্ত আৰু দেউতাৰ নাম ৰাজীৱ মহন্ত।